এখন লোহা কেৰাহী হয়, দেখিছেনে? এই লোহা কেৰাহীবোৰ আমাৰ মামৰে থৈ যায় ন। প্ৰতি সাজতে আমি ভালকৈ আকৌ অকণমান মাজি ল'ব লাগে, তাৰপাছতে হয়। ভালকৈ এইটো কাম কৰিবচোন, তেতিয়া কেতিয়াও মামৰে নধৰে। প্ৰথমে আপোনালোকে কেৰাহীখন ভালকৈ ধুই ল'ব, তলে ওপৰে ভালকৈ মাজি ল'ব। মাজি লোৱাৰ পাছত অলপ ভালকৈ শুকুৱাব, নহ'লে এনেকৈ কাপোৰ এখন ল'ব, কাপোৰ এখন লৈ পেলাই ভালকৈ মোহাৰি দিব। ধুনীয়াকৈ পানী অকণো থাকিব নালাগিব, ধুনীয়াকৈ মোহাৰিব। তলে ওপৰে হেণ্ডেল চব ভালকৈ মোহাৰিব। এতিয়া সেই কেৰাহীখনতে আপোনালোকে অকণমান তেল দিব, মিঠাতেল দিব। এয়া মিঠাতেল দিছোঁ মই। এখন তাৰপৰা কাপোৰ ল'ব, কাপোৰে এই মিঠাতেলখিনি দি গোটেই কেৰাহীখন সানি দিব, যাতে অকণমানো জেগা নাথাকে। আপোনালোকে চাব, হেণ্ডেলডালটো সানিব, মানে ছাইডবোৰতো সানিব, চবতে সানিব। মানে এডাল হেণ্ডেলো থাকিব নিদিব, ছাইডো থাকিব নিদিব। আৰু উলটিয়াই ল'ব, উলটিয়াই লৈ তল ছাইডটোতো পূৰা তেল সানি দিব। এইদৰে গোটেইখনতে তেল সানিব। তেতিয়া চাবচোন আপোনালোকৰ এইখন মামৰে নধৰে। আৰু আপোনালোকে যেতিয়া বনাবলৈ হ'ব, ভালকৈ মোহাৰি ল'ব, বা এনেই অকণমান আওখালি দিলেও হ'ব। তেতিয়া আপোনাৰ কেৰাহীখন ধুনীয়া হৈ থাকিব, মামৰ নাহে। তৰকাৰী বনালেও ৰংটো ধুনীয়া হ'ব। এই টেকনিকটো আপোনালোকে ইউজ কৰি চাবচোন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।